নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি বিট এণ্ট্ৰেন্স টেষ্টৰ 2019 চনত হৈ যোৱা কুৱেশ্যন পেপাৰ ছেকশ্যন ডিৰ ভাগ 2। আহকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে The UGC in our country was established under the Act of Parliament on the recommendations of option A আছে the Secondary Education Commission, option B আছে the University Education Commission, option C আছে the National Board of University Education, option C আছে the Central Board of Secondary Education। এতিয়া শুদ্ধ উত্তৰটো হ'ব option B the Secondary Education Commission। option B the University Education Commission। এতিয়া নেক্সট প্ৰশ্নটো হৈছে The Planning Commission of India was established in Planning Commission কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? এতিয়া অপশ্যন এ আছে 1950, অপশ্যন বি আছে 1954, অপশ্যন চি আছে 1964 আৰু অপশ্যন ডি আছে 1974। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1950। নেক্সট প্ৰশ্নটো হৈছে The Sarva Shiksha Abhiyan অৰ্থাৎ SSA is an Indian government program aimed at the universalization of elementary education, is the 42nd Amendment of the Constitution of India, option B আছে 56th Amendment of the Constitution of India, option C আছে 86th Amendment of the Constitution of India আৰু option D আছে 96th Amendment of the Constitution of India। এতিয়া শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 86th Amendment of the Constitution of India। SSAৰ বিষয়ে অৰ্থাৎ সৰ্ব শিক্ষা অভিযানৰ বিষয়ে আমি এই চেনেলটোত ভিডিঅ' আলোচনা কৰিছিলোঁ। আপোনালোকে যদি চোৱা নাই ভিডিঅ'সমূহ চাব পাৰে, প্লে'লিষ্টত গ'লে ভিডিঅ'সমূহ পাই যাব। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্ন What is the full form of MHRD? অপশ্যন এত আছে মিনিষ্ট্ৰি অফ হেল্থ ৰিচোৰ্চ ডেভেলপমেণ্ট, অপশ্যন বিত আছে মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, অপশ্যন চিত আছে মিনিষ্ট্ৰি অফ হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট, অপশ্যন ডিত আছে মিনিষ্ট্ৰি অফ হিউমেন ৰিহেবিলিটেশ্যন ৰিচোৰ্চ ডেভেলপমেণ্ট। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। MHRD বিষয়ে অৰ্থাৎ মিনিষ্ট্ৰি অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ বিষয়ে আমি ভিডিঅ' আলোচনা কৰিছিলোঁ। আপোনালোকে ভিডিঅ'সমূহ যদি চোৱা নাই আপোনালোকে চাই ল'ব পাৰে। নেক্সট প্ৰশ্নটো হৈছে The Constitution embodies the principles on which the national system of education is conceived of was stated by option A আছে the Education Commission, University Education Commission, option B আছে Kothari Education Commission, option C আছে National Policy on Education, option D আছে Draft National Education Policy 2019। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নেশ্যনেল পলিচি অন এডুকেশ্যন। নেক্সট প্ৰশ্নটো হৈছে ৰাইট টু এডুকেশ্যন এক্ট অৰ্থাৎ RTE এক্ট is an act of the Parliament of India enacted on 4th August 2009, 4th September 2009, 4th October 2009, 4th December 2009। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4th August 2009। আমি RTE এক্টৰ বিষয়ে ভিডিঅ' আগবঢ়াইছিলোঁ। ভিডিঅ'সমূহ আপোনালোকে চেনেলটোত প্লে'লিষ্টত গ'লে অৰ্থাৎ বিট এণ্ট্ৰেন্স টেষ্টৰ প্লে'লিষ্টত গ'লে আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। তাত বহলভাৱে RTE এক্টৰ বিষয়ে আলোচনা কৰা হৈছে। এতিয়া নেক্সট প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান অৰ্থাৎ ৰুচা is a holistic scheme of development of option A আছে secondary education of India, higher secondary education in India, higher education in India, research in higher education in India। এতিয়া
শুদ্ধটোতো হৈছে অপশ্যন চি হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া অৰ্থাৎ ৰুচা হায়াৰ এডুকেশ্যনৰ লগত জড়িত ৰুচাৰ ফুল ফৰ্ম আহিব পাৰে ফুল ফৰ্মটো হৈছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আপোনালোকে এইটো মনত ৰাখিব এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্ন দ্য সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন 1952-53 was set up by the government of India under the chairmanship of Dr. C.R. Kothari, Dr. A. Lakshman Swamy Mudaliar, Dr. A. Kumar Mangalam Swamy আৰু Dr. A. Lakshman Swamy Iyer এতিয়া শুদ্ধটোটো হৈছে অপশ্যন বি Dr. A. Lakshman Swamy Mudaliar Sorry, ক্ষমা কৰিব বেয়া নাপাব নেক্সট প্ৰশ্নটো হৈছে The three-language formula of language learning was formulated by the Ministry of Education of the Government of India in the year option 8 আছে 1966, 1937, 1968, 1969 শুদ্ধটোটো হৈছে অপশ্যন সি 1968 100 নম্বৰ কোৱেশ্চনটো হৈছে National Policy on Education 1986 was promulgated by the government under Prime Minister of India Gandhi, Prime Minister Rajiv Gandhi, Prime Minister Manmohan Singh, Prime Minister Atal Bihari Vajpayee অৰ্থাৎ National Policy on Education 1996 খন কোন চৰকাৰৰ দিনত অৰ্থাৎ তেতিয়া প্ৰধানমন্ত্ৰী কোন আছিলে এই পলিচিখন কাৰ্যকৰী কৰোঁতে এতিয়া শুদ্ধটোটো হৈছে অপশ্যন বি প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী আমি নেশ্যনেল পলিচি অন এডুকেশ্যন 1996ৰ ভিডিঅ'সমূহ এই চেনেলটোতে আলোচনা কৰিছিলোঁ আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো চাই ল'ব তাত বহলভাৱে 1986ৰ এডুকেশ্যন পলিচিৰ বিষয়ে আলোচনা কৰা হৈছে আজিৰ ভিডিঅ'টো ইমানেই আমি ছেকশ্যন ডিৰ 10টা কুৱেশ্যন আলোচনা কৰিলোঁ আৰু ছেকশ্যন চিৰ অৰ্থাৎ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটিৰ কুৱেশ্যনসমূহ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব যাতে মই ভিডিঅ' আগবঢ়ালে আপোনালোকে ন'টিফিকেশ্যন লাভ কৰিব পাৰে তেনেহ'লে আজিলৈ আহিছোঁ থেংক ইউ